মইনা কলিজাসকল আপোনালোকৰ কেনে খবৰ? মোৰ পিছে বিন্দাছ আৰু এইফালে ৰাতিপুৱাই উঠি পেলাই কামত লাগি গ'লোঁ আৰু মানুহৰ জীৱনৰ কাম কেতিয়াও শেষেই নহয়নে বাৰু? এটা কাম শেষ হোৱাৰ পিছত আৰু এটা কাম ওলাই যায়, গতিকে ৰাতিপুৱা উঠিয়ে পূৰা চোতাল সাৰা কামত লাগি গৈছোঁ আজি বুলি নহয়, সদায় সাৰোঁ বাৰু, কিন্তু আজি ভিডিঅ' কৰিছোঁ আৰু সেইকাৰণে আজি স্পেচিয়েল। আৰু এইফালে মানুহজন ওলালে যাবলৈ মানে পথাৰলৈ, আৰু আজি অকণমান মানে দেৰি হ'ল উঠাতে, আৰু তো মই জল্দি কামখিনি কৰি পেলাই এতিয়া ব্ৰাছ চাছ কৰি গা চা ধুই আহিলোঁ। আৰু আজি যিহেতুকে আমাৰ ৰোৱনী আছে, তো আমাৰ আজি দিনটো অলপ বেছি ব্যস্ততা, গতিকে এইফালে আমাৰ উঠি গ'ল বাবু আৰু মাইনাও উঠি গ'ল, তো পানী খাবলৈ দিয়া হৈছে মাইনা আৰু বাবুক। তাৰপিছতে আকৌ পাকঘৰৰ কাম কৰাৰ আগে আজি যিহেতুকে ৰোৱনী আছে, তো আজি ঘৰ চৰ মুচিব লাগিব আৰু লগতে নৈবাদ এখন আগবঢ়োৱা হ'ব আৰু জল্দি ভাতটোও বনাব লাগিব। আৰু এইফালে আমাৰ দানাও বনাই থকা হৈছে, যিহেতুকে মানুহজন আৰু দেউতা নাই, পথাৰলৈ গৈছে। আৰু এইফালে এটা ঠাইত আহিবলগীয়া হ'ল জল্দি এইফালে মানুহক লৈ আহিছিলোঁ। তাৰপিছতে এয়া দেউতাহঁতে পথাৰলৈ ভাত দিব গুচি গ'ল, মানে ৰোৱনীক ভাত দিবলৈ, আৰু তাৰপিছতে অকণমান শান্তি। গতিকে আজিলৈ ইমানে, বাই। নেক্সট